মৰিগাঁও হাবি বৰঙাবাৰী ৰজাবাৰী পাইচিঙাটা ক্ষেত্ৰত মহেন্দ্ৰ কন্দলী আঞ্চলিক হাতীবাদ শিমলুগুৰি সৌজন্যত আৰু ৰজাবাৰী চুবুৰী প্ৰাথমিক সহযোগত সাৰ্বজনীন কৃপালুগুৰু শ্ৰীমন্ত শংকৰদেৱ সেৱক সংঘৰ ৪৩ সংখ্যক বাৰ্ষিক অধিৱেশন আৰু মহাপালনাম দুদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে অতি উলহ মালহেৰে উদযাপন কৰে। ভক্তিৰ ৰসেৰে সিক্ত হৈ পৰিল ৰজাবাৰী পাইচিং আটা ক্ষেত্ৰ আকাশপতা। পুৱা ভাগত পতাকা উত্তোলন কৰাৰ পিছত নামঘৰ প্ৰাংগণত ভকত বৈষ্ণৱ আৰু আই মাতৃসকলৰ সমাগম দেখিবলৈ পোৱা যায়। আনফালে ভকত বৈষ্ণৱসকলক আপ্যায়ন কৰিবলৈ ভোজনালয় সুব্যৱস্থা কৰিছে পৰিচালনা সমিতিৰ বিষয়ববীয়াসকলে। তাহান্ত বিনাই নাই 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 আমাৰ এই উপস্থিত ভক্তবৃন্দ, কৃপালুগুৰু শ্ৰীমন্ত শংকৰদেৱ সেৱক সংঘ অসম আমাৰ যি অধিৱেশন ভাগ আৰু লগতে মহাপালনাম ভাগ আয়োজন কৰা হৈছে এইবাৰ 2026 বৰ্ষৰ হাবি বৰঙাবাৰী পাচিং আটা ক্ষেত্ৰত আমি দুদিনীয়া কাৰ্যসূচীৰে এই মহাপালনাম ভাগৰ লগতে অধিৱেশন ভাগ আয়োজন কৰিছো। আজি ৰাতিলৈ মহাপালনাম ভাগ আৰম্ভ হ'ব। ৰাতিপুৱাৰ পৰা কাৰ্যসূচী যিহেতু চলিয়ে আছে, এই কাৰ্যসূচী মতে আমাৰ কামবিলাক হৈ আছে আৰু অহাকালি ধৰ্মধ্বজা উত্তোলন হ'ব, প্ৰাদেশিকৰ ধৰ্মধ্বজা উত্তোলন হ'ব। তাৰপিছতে মহাভাগৱত ভ্ৰমণ হ'ব। তাৰপিছতে আৰু আমাৰ কি হ'ব, এই প্ৰসংগ ভাগ, দুপৰীয়া প্ৰসংগ ভাগ হোৱাৰ পিছত আবেলি আলোচনা চক্ৰ অলপ হ'ব, হোৱাৰ পিছতে বিদায় হ'ব, আমাৰ ভগত বিদায় হ'ব। সাৰ্বজনীন কৃপালুগুৰু শ্ৰীমন্ত শংকৰদেৱ সেৱক সংঘ 1979 চনতে জন্ম হৈছিলে। মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আদৰ্শক তিৰোগত কৰি এই সেৱক সংঘই তেখেতৰ ধৰ্ম প্ৰচাৰৰ অৰ্থে আগবঢ়াই নি আছে। আমাৰ এই ক্ষেত্ৰত অনেকখিনি বাধা বিঘিনিও সৃষ্টি হৈছিল। এই বাধা বিঘিনিক অতিক্ৰম কৰি আমি এই গুৰুজনাৰ আদৰ্শক আগুৱাই নিবলৈ প্ৰচেষ্টা অব্যাহত ৰাখিছোঁ। এই উপলক্ষে ৪৩ সংখ্যক বাৰ্ষিক অধিৱেশন ও মহাপালনাম ভাগ এই হাবি বৰঙাবাৰীত অনুষ্ঠিত হৈছে। ইয়াত দুদিনীয়া কাৰ্যসূচী ৰখা হৈছে। তাৰে আজি প্ৰথম দিনৰ কাৰ্যসূচী ইতিমধ্যে আগবাঢ়ি গৈছে। বৰ্তমানো কাৰ্যসূচী চলি আছে, আমাৰ ৰাতিলৈকে চলিব আৰু অহাকালিও ঠিক তেনেকৈ ভাগৱত ভ্ৰমণকে আদি কৰি বিভিন্ন ধৰ্মীয় অনুষ্ঠান, ধৰ্মৰ দিশত আলোচনা চক্ৰ চলিব। গতিকে এই চেগতে আপোনালোকৰ চেনেলৰ সকলো কৰ্মকৰ্তালৈ ধন্যবাদ জনাইছো আমাক এইখিনি সহায় দিয়াৰ বাবে। আৰু আমিও আপ্ৰাণ চেষ্টা কৰিম গুৰুজনাৰ আদৰ্শক আগবঢ়াই নিয়াৰ কাৰণে, আৰু জগতত যাতে আমি তেখেতৰ এই যি ধৰ্ম, বৈষ্ণৱ ধৰ্ম যি প্ৰচাৰ কৰি গ'ল, সেই ধৰ্মটোক আগবঢ়াই নিব পাৰো, তাৰ কাৰণে আমি ত্ৰুটি নকৰো। আৰু অৱশেষত এই অনুষ্ঠানটো সাফল্যমণ্ডিত কামনা কৰিছো। আপোনালোককো শেষত ধন্যবাদ জনাইছো। মৰিগাঁৱৰ পৰা বুবুনাথৰ ৰিপৰ্ট, প্ৰাতঃ টাইম ডিজিটেল। শদিয়াৰ পৰা ধুবুৰীলৈ, বৰাকৰ পৰা ব্ৰহ্মপুত্ৰলৈ সকলোৰে মাজত চিনাকি এটা নাম প্ৰাতঃ টাইম। থলুৱা ভাষা, কৃষ্টি আৰু সত্য বাতৰিৰ আধাৰত প্ৰতিষ্ঠিত খবৰ প্ৰাতঃ টাইমৰ প্ৰতিটো বা বাতৰি পুংখানুপুংখভাৱে চাবলৈ ফেচবুক, ইউটিউব, ৱেবছাইট, টুইটাৰ, ইনষ্টাগ্ৰাম আৰু ব্লগাৰ পেজত লাইক আৰু ফ'ল' কৰক।